Hello students, welcome to our YouTube channel Assam Edumania, and let's start the video. Good morning to all of you. আজি আমি discuss কৰিবলৈ গৈছো chapter 6 class 10 triangles sir exercise number 6.3. ইয়াৰ আগৰ পাৰ্ট কেইটাত আমি কিছুমান উপপাদ্য আমি ডিসকাস কৰিছিলো, মানে থিওৰেমবোৰ আমি ডিসকাস কৰিছিলো। এতিয়া সেই থিওৰেমবোৰ আমি কেনেকৈ কোট এপ্লাই কৰিম আমি এতিয়া কিছুমান অংকৰ যোগেদি আমি চাম এতিয়া, ঠিক আছে। আৰু কেনেকৈ দুটা ট্ৰায়াঙ্গল সিমিলাৰ হয়, কি ক্ৰাইটেৰিয়া সিমিলাৰ হয়, সেইটো আজি আমি ডিসকাস কৰিম এই কিছুমান কোৱেশ্চন আনসাৰ। তেন্তে ভিডিওটো পলম নকৰি আজি পাৰ্ট 2 আমি আৰম্ভ কৰোঁ। এটো হ'ল পাৰ্ট নাম্বাৰ 7। ইয়াৰ আগতে আসলে 6টা পাৰ্ট, কোনোবাই যদি নাই চোৱা তেতিয়া তোমালোকে ডেসক্ৰিপচনত গৈ আগৰ পাৰ্ট কেইটা চাই ল'ব পাৰা, ঠিক আছে। আগৰ পাৰ্ট কেইটা চালেহে তোমালোকে এই অংকখিনি সলভ কৰিব পাৰিবা। So watch it for your better preparation of your upcoming SSLC examination 2021. As you all know that SSLC final examination 2020 results are declared, so it's high time to prepare well for the upcoming examination, ঠিক আছে। আমি সবে অহা বছৰ SSLC examination final examination 2021 ৰ কাৰণে ৰেডি হ'বলৈ হৈ গ'ল আমাৰ। it's high time now, ঠিক আছে। so আজি ফাৰ্স্ট কোৱেশ্চনটো আমি চাওঁ। আমাক কৈছে state which pairs of triangles in figure 6.34 are similar. Write the similarity criterion used for answering the questions and also write the pairs of similar triangles in the symbolic form. আমাক সিম্পলকে ক'লে যে কোৱেশ্চনটোত ফিগাৰ কিছুমান দিয়া আছে আমাক, আৰু কৈছে যে সেই দুটা ট্ৰায়াঙ্গল সিমিলাৰ হয় নে নহয়, আৰু যদি সিমিলাৰ হয় তেতিয়াহ'লে কোনকিটা কন্ডিশনত সিমিলাৰ হৈছে সেইটো আমাক চাব কৈছে। তেন্তে আমি ফিগাৰবোৰ চাই লওঁ আহা। এতিয়া ফাৰ্স্ট ফিগাৰটো এইটো দিয়া আছে আমাক ABC ট্ৰায়াঙ্গল, PQR ট্ৰায়াঙ্গল, ঠিক আছে। এতিয়া এইটোত আমি কেনেকৈ হৈছে আমি চাওঁ। এংগল A কিমান আছে 60 ডিগ্ৰী, এংগল B 80 ডিগ্ৰী, এংগল C 40 ডিগ্ৰী, টোটাল কিমান হৈছে আমাৰ 180 ডিগ্ৰী, ঠিক আছে। এংগল P 60 ডিগ্ৰী, এংগল Q 80 ডিগ্ৰী, এংগল R 40 ডিগ্ৰী। তাৰ মানে A angle equal to P angle, B angle equal to C angle, Q angle, C angle equal to R angle, ঠিক আছে। এতিয়া এংগল এইটো এংগল সমান, এইটো সমান এইটো, এইটো সমান এইটো, তাৰ মানে কি ক্ৰাইটেৰিয়াত আমাৰ কি কন্ডিশনত আমাৰ এই দুটা ট্ৰায়াঙ্গল সিমিলাৰ হ'ব, এংগল 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 বা এংগল এংগল, যিকোনো আমি এটাত এই দুটা ট্ৰায়াঙ্গল সিমিলাৰ বুলি ক'ব পাৰো, ঠিক আছে। এতিয়া 5টা দিয়া আছে, মই তোমালোকক নাম্বাৰ 1 টো দেখাই দিছো কেনেকৈ কৰিছো আমি। এটা চোৱা, মই দেখাই দিছো তোমালোকক। এইটো angle A equal to angle P, angle P equal to angle Q, angle C equal to angle R. Therefore এটাকে ABC triangle to PQR triangle লগত সমান মানে similar, সমকক্ষ মানে বাই কেনেকৈ A criteria বা condition, ঠিক আছে। মই নাম্বাৰ এতিয়া 5 টো কৰিবলৈ গৈছো। এটা নাম্বাৰ 5 টোত আমাক দিয়া আছে এইটো angle A equal to 80 degree, angle B নাই দিয়া, angle C নাই দিয়া, কিন্তু আমাক AB ভ্যালুটো দিয়া আছে কিমান আছে 2.5 cm,
BC ভ্যালু দি আছে 3 cm ইয়াত DF দিয়া আছে 5 cm EF দিয়া আছে 6 cm আৰু এংগল F দিয়া আছে আমাক কিমান 80 ডিগ্ৰী ঠিক আছে এতিয়া এইটো বস্তু আমি কেনেকৈ সিমিলাৰ হয় না নহয় আমি চাওঁ এতিয়া এই ডায়াগ্ৰামটো আমাক উল্টাকে দিয়া আছে মানে এই বস্তুটো এইটো লগত 80 ডিগ্ৰী তাৰ মানে ইয়াত এংগল A আছে এটো উপৰফালে আছে না তাৰ মানে F টো উপৰফালে আছে মানে এটো বস্তু এনেকুৱাকে rotate কৰি লোৱা rotate হৈ আছে বুলি ভাবি লোৱা ঠিক আছে এতিয়া এটো যেতিয়া উপৰলে যায়গে এটো উপৰলে গলগে বুলি ধৰি ললা 80 ডিগ্ৰী ঠিক আছে তুমি এটা এংগল পাই গলা সমান তাৰ পিছত আমি চালো এটো ঘুৰাই এই গোটেই বস্তুটো পোৰশনটো ইয়ালে যদি আনি দিও এটো ইফালে যাবগে এটা 5 ৰ আধা 2.5 হেতু মিলি আছে কিন্তু EF টো ঘুৰাই দিলে এটো সাইডে আহি যাব নাই আহি যাব AC লগত হৈ যাব EF তাৰ মানে এটা AC আমাক দিয়া আছিল নাই দিয়া কিন্তু এফালে 6 দিয়া আছিল ঠিক আছে এতিয়া এফালে দিয়া নাই আৰু এফালে আমি 6 পাম সমান হল জানো নহল এই বেসটোহে 3 দিয়া আছিল এটো দিয়া নাই ইয়া দিয়া আছে তাৰ মানে সিমিলাৰিটি হল জানো নহল কিয় নহল কাৰণ এই বেসটো ইয়াত এই বেসটো এটো হৈছে বেস আৰু যেহেতু ইয়াৰ ভ্যালু নাই হেকাৰণে এই দুটা ট্ৰায়াঙ্গল ইটো হিট লগত সিমিলাৰিটি আমি আছে বুলি ক'ব নোৱাৰো ঠিক আছে এটো আসলে নাম্বাৰ 1 কোৱেশ্চন আৰু বাকি ছটা অংক আছে মই তাৰে দুটা তোমালোকক দেখাই দিলো বাকি তোমালোকে চাৰিটা সিমিলাৰ কন্ডিশনত তোমালোকে চেষ্টা কৰিবা উলিয়াবলৈ সিমিলাৰিটি হয় নে নহয় আৰু মোক কমেন্ট সেকশনত তোমালোকে জনাবা ঠিক আছে নাম্বাৰ 2 কোৱেশ্চনটো আমাক দিয়া আছে in figure 6.35 triangle ODC similar to triangle OBA বুলি আমাক দিয়া আছে BOC angle equal to 125 degree বুলি দিয়া আছে আমাক and CDO angle equal to 70 degree বুলি দিয়া আছে আমাক find angle DOC angle DCO and angle OAB এটা আমাক উলিয়াব আছে এটা ঠিক আছে এতিয়া আমি যদি এই এংগলটো উলিয়াবলৈ লাগে এইটো আমাক দিয়া আছে এতিয়া আমি ক্লাস 9 এটা বস্তু পঢ়িছিলো লিনিয়াৰ পেয়াৰ বুলি এইটো এটা লিনিয়াৰ পেয়াৰ হৈছে এই এংগলটো আৰু এই এংগলটো এটা লিনিয়াৰ পেয়াৰ হৈ আছে লিনিয়াৰ পেয়াৰ মানে কি sum of the two angles are 180 degree মানে ঠিক আছে এতিয়া আমি DCO লিনিয়াৰ পেয়াৰ কনসেপ্টটো পৰা আমি উলিয়াই লম আমি লিখো এতিয়া given angle BOC equal to 125 degree now angle DOC plus angle BOC equal to 180 degree hobo kyo linear pair of angles ঠিক আছে এটো পাম আমি এতিয়া এটো হল তাৰ পিছত আমি এটা DOC উলিয়াব লাগে DOC লিখি ললো BOC আমাক দিয়া আছিল 125 দিয়া আছিল 180 DOC তে উলিয়াব লাগে 180 ডিগ্ৰী মাইনাস 125 ডিগ্ৰী ঠিক আছে কিমান পাম আমি 55 ডিগ্ৰী পাম DOC হৈ গল আমি DOC পাই গলো এটা পাই গলো এতিয়া চোৱাচোন DOC এংগলটো ভাৰ্টিক্যালি অপোজিট এংগল হয় তাৰ মানে AOB কিমান হ'ব 55 ডিগ্ৰী হ'ব কাৰণ ভাৰ্টিক্যালি অপোজিট এংগল এতিয়া এটো দিয়া আছে এটো আমি পাই গলো এটোহে উলিয়াব লাগে এতিয়া এই এংগলটো যদি উলিয়াই দিও তেতিয়া এটো আৰু এটো সমান হ'ব জানো কাৰণ এই দুডাল প্যাৰেলাল লাইন আৰু এডাল ট্ৰান্সভাৰ্সাল আৰু এটা অল্টাৰনেট ইন্টেৰিয়ৰ এংগলছ হয় মানে এটো যিমান হ'ব এটো সিমানে হ'ব ঠিক আছে এতিয়া আমি এই DOC এংগল ট্ৰায়াঙ্গলটোত আমি এংগল সাম প্ৰপাৰ্টি ইউজ কৰিলে আমি ইয়াৰ ভ্যালুটো পাই যাম ইয়াৰ ভ্যালুটো অলৰেডি পালো ইয়াৰ ভ্যালুটো উলিয়াব লাগে এতিয়া নাও ইন
triangle DOC, angle CDO plus angle DOC plus angle DCO equal to 180 degree. Angle some property of a triangle. ঠিক আছে, এইটো এতিয়া আমি এইটো এপ্লাই কৰো CDO CDO 70 degree plus DOC কিমান 55 degree DCO উলিয়াব লাগে এইটো কিমান হ'ব 125 plus DCO equal to 180 degree DCO equal to 180 degree minus 125 degree কিমান পাইছিলো আমি DCO therefore DCO equal to 55 degree পাই গলো আমি 55 degree পাই গলো এটা DCO 55 হৈ গল তাৰ মানে equal to OAB হ'ব কাৰণ alternate interior angles হ'ব between two parallel lines since AC is a transversal নিচিনা এক কৰি আছে নিচিনা কাম কৰি আছে ঠিক আছে now angle DCO equal to angle OAB equal to 55 degree কাৰণ to give alternate interior angles ঠিক আছে আমি গুটেকিটা আমাক পাই গলো আমি গুটেকিটা আমি কি বলো 55 degree ঠিক আছে এটো আছিল নাম্বার 2 এতিয়া চাও হা নেক্সট নাম্বার 3 কোৱেশ্চন to কি দিছে চাও diagonals AC and BD of a trapezium ABCD with AB parallel to DC intersect each other at a point O ঠিক আছে এটা ট্ৰেপেজিয়াম আছে ABCD ইহৰৰ ডায়াগোনালস কি দালে ইন্টারসেক্ট কৰিছে কোড পয়েন্ট O ঠিক আছে আৰু AB parallel to DC বুলি কৈছে আমাক কৈছে যে ইউজিং এ সিমিলাৰিটি ক্ৰাইটেৰিয়ন এটা সিমিলাৰিটি অৰ্হতা মানে ব্যৱহাৰ কৰি দুটা ট্ৰায়াঙ্গলৰ কাৰণে আমি দেখাব লাগে যে OA by OC equal to OB by OD এটা আমাক দেখাব লাগে ঠিক আছে এতিয়া আমি কেনেকৈ কোৱেশ্চনটো সলভ কৰিম এতিয়া আমি লাগে যে OA by OC equal to OB by OD সমান কৰিব লাগে তাৰ মানে আমি কি লম এতিয়া যদি আমি ট্ৰায়াঙ্গল লম DOC আৰু BOA এই দুটা ট্ৰায়াঙ্গল যদি লম তেতিয়া আমি OD পাম OB পাম OA পাম OB পাম OC পাম ঠিক আছে এতিয়া আমি লিখি লম ইন ট্ৰায়াঙ্গল DOC and triangle AOB বা BOA ঠিক আছে এতিয়া CDO angle equal to ABO angle ঠিক আছে CDO equal to angle ABO কাৰণটো কি হ'ব alternate interior angles কেলে কাৰণ AB parallel to CD বুলি কৈছিল ঠিক আছে আকৌ যদি চাও DCO আৰু OAB same বা BAO DCO equal to angle BAO okay alternate interior angles ঠিক আছে এতিয়া
আকৌ DOC equal to BOA vertically opposite angle. DOC equal to angle BOA vertically opposite angle. ঠিক আছে, এতিয়া আমি তিনটা এংগল সমান পালো, তাৰ মানে কি ট্ৰায়াঙ্গল DOC similar to triangle AOB কেনেকৈ by angle similarity criteria এংগলত আমি তিনটা পাই গ'লো, তাৰমানে DOC ট্ৰায়াঙ্গল AOB লগত সমান। এতিয়া যদি এইটো সমান হয় তেতিয়াহ'লে আমি করসপন্ডিং পার্ট কেইটা লিখিব পাৰো, তাৰমানে OD যদি লিখো OD by OB ঠিক আছে ইকুয়াল টু OC by OA হ'ব, ঠিক আছে এইটো by CPCT corresponding parts of congruent angles মই দেখাইছিলো। ঠিক আছে, এতিয়া আমাক লাগে এটো ওপৰত, তাৰমানে আমি এটা OA by OC equal to OB by OD সেইটো আমাক প্ৰুফ কৰিব দিছিল। ঠিক আছে, এইটো বুজি পালা তোমালোকে এতিয়া OA by OC OB by OD কেনেকৈ ললো মই DOC আৰু BAO by AOB ট্ৰায়াঙ্গল দুটা কনসিডাৰ কৰিলো, এংগলত মই দুইটা ট্ৰায়াঙ্গল মই সিমিলাৰিটি প্ৰুফ কৰি ললো, তাৰপিছত মই তাৰ corresponding পাৰ্ট কেইটা লৈ এটো মই প্ৰুফ কৰি দিলো। ঠিক আছে, এতিয়া নম্বৰ 4 কোৱেশ্চনটো আমি চাওঁ হা। ইয়াত দিয়া আছে ফিগাৰ 6.36 এটো ফিগাৰটো QR by QS equal to QT by PR ঠিক আছে, আৰু angle 1 সমান angle 2 দিছে, আমাক দেখাব লাগে যে so that triangle PQS similar to triangle TQR PQS TQR এই দুটা ট্ৰায়াঙ্গল সিমিলাৰ বুলি আমাক প্ৰুফ কৰিব কৈছে। এইটো আমাক ডায়াগ্ৰামটো দিছিলে। এতিয়া পোনপ্ৰথমে আমাক দিয়া আছে QR by QS equal to QT by PR দিয়া আছে। ঠিক আছে, আৰু angle 1 সমান angle 2 আমাক দিয়া আছে। আমি এতিয়া দুটা ট্ৰায়াঙ্গল ললো। ঠিক আছে, প্ৰথম PQR ট্ৰায়াঙ্গলটো কনসিডাৰ কৰো। ইন ট্ৰায়াঙ্গল PQR ঠিক আছে, কি কৈছে এতিয়া PQR সমান PRQ নহব জানো, 1 angle 2 angle দিয়া আছে আমাক, angle PQR equal to angle PRQ হৈ গ'ল। যদি এইটো এংগল আৰু এইটো এংগল সমান, তাৰমানে এই সাইডটো আৰু এই সাইডটো সমান, therefore PQ equal to PR এইটো নাম্বাৰ 1 দি থৈছো। ঠিক আছে, আৰু গিভেন দিয়া আছে আমাক QR by QS equal to QT by PR দিয়া আছে গিভেন। এতিয়া PR ভ্যালু আমি ইয়াত PQ লিখিব পাৰো। এতিয়া QR by QS equal to QT by PQ ঠিক আছে, এটো from 1 number 2 দিছো। ওকে, এতিয়া
এটা আমি পাই গ'লো এতিয়া আমি দুটা ট্ৰায়াঙ্গল কনসিডাৰ কৰিম আমাক কোনকেইটা ট্ৰায়াঙ্গল ল'ব গ'লে PQS আৰু TQR ঠিক আছে সেই দুটা ল'লো ইন ট্ৰায়াঙ্গল PQS and triangle TQR এই দুটা ট্ৰায়াঙ্গলে আমাক সিমিলাৰ বুলি প্ৰুভ কৰিব গৈছে আমি প্ৰথম এটো দিয়া আছে লৈ লওঁ QR by QS equal to QT by QP মই PQ to QP লিখি দিলোঁ ইজি হ'বলৈ কাৰণে এটো from 2 ঠিক আছে আৰু ইয়াত angle Q equal to angle Q সমান angle তাৰমানে কমন এংগলটো কিলে কমন ইয়াত Q আছে ইয়াত Q আছে দেখিছা সেইটো কাৰণে কমন এংগল হ'ব আৰু এতিয়া PQS TQR সিমিলাৰ হৈ গ'ল কেনেকৈ side angle side therefore triangle PQS similar to triangle TQR SAS similarity condition এটোত আমাৰ প্ৰুফ হৈ গ'ল ঠিক আছে কেনেকৈ কৰিলোঁ প্ৰথম আমাক দিয়া আছিলে PQR সমান PRQ তাৰমানে এই সাইডটো সমান হ'ব তাৰমানে PQ সমান PR হ'ব আমাক দিয়া আছিলে QR by QS equal to QT by PR আমি PR ভ্যালুটো পুট কৰি দিলোঁ PQ ভ্যালু পুট কৰি দিলোঁ সেইটো তাৰপিছত আমাক লৈ ল'লোঁ যোনকেইটা ট্ৰায়াঙ্গল আমাক দিছিলে সিমিলাৰ প্ৰুফ কৰিবলৈ PQS আৰু TQR দুইটাতে Q এংগলটো কমন আছিলে আৰু আমাক দিয়া আছিলে QR আমি উলিয়াই থৈছিলোঁ QR by QS equal to QT by PQ QP লিখি ল'লোঁ ইয়াত মই সিমিলাৰ হ'বলৈ কাৰণে তাৰমানে এতিয়া এইটো এটা সাইড এইটো এটা এংগল এইটো এটা সাইড তাৰমানে সাইড এংগল সাইডত আমাৰ দুটা ট্ৰায়াঙ্গল সিমিলাৰিটি প্ৰুফ হ'ব সেইটো আমাক প্ৰুফ কৰিছিলে ঠিক আছে নাম্বাৰ 5 কোৱেশ্চনটো আগবঢ়াওঁ আমি কৈছে কি S and T are points on the sides PR আৰু QR বুলি কৈছে of triangle PQR such that angle P equal to angle RTS সেইটো আমাক দি দিছে so that triangle RPQ similar to triangle RTS সেইটো আমাক কোৱেশ্চনটো দিলে given দিয়া আছে angle P সমান angle RTS আৰু S আৰু T দুটা পইণ্ট হয় কোনটো সাইডত PR আৰু QR সাইডত কোনটো ট্ৰায়াঙ্গল PQR ট্ৰায়াঙ্গল ঠিক আছে এতিয়া RPQ similar to RTS আমাক দুটা ট্ৰায়াঙ্গল সিমিলাৰ বুলি প্ৰুফ কৰি দিছে এতিয়া ঠিক আছে এতিয়া আমি লৈ লওঁ ইয়াত ফাৰ্স্ট অফ অল RPQ আৰু RTS সেই দুটা লৈ লওঁ আমি in triangle RPQ and triangle RTS এটা দুটা আমি লৈ লৈছো ঠিক আছে এতিয়া angle RTS equal to angle RPQ দিয়া আছে আৰু আমাৰ RPQ দিয়া আছে given তাৰপিছত R এই R টো common angle R equal to angle R common angle ঠিক আছে এতিয়া হলে এইকেইটা কন্ডিশনত therefore triangle RPQ similar to triangle RTS দুটা সিমিলার হৈ থাকিলে বাই কেনেকৈ angle similarity condition ঠিক আছে এটো আসলে নাম্বার 5 কোৱেশ্চনটোৰ আনসাৰটো এতিয়া
কেনেকৈ কৰিলোঁ একবাৰ বুজাই দিছোঁ। RPQ RTS RPQ RTS এইটো আমাক দিয়া আছিলে এংগল RPQ সমান এংগল RTS এইটো আমাক দিয়া আছিলে আৰু এংগল Rটো দেখিলোঁ RTSটো আছে RPQটো আছে মানে এংগল Rটো কমন এংগল তাৰমানে এংগল সিমিলাৰিটি কণ্ডিশ্যনত দুটা ট্ৰাইংগল সিমিলাৰ হৈ গ'ল আমি গম পাই গ'লোঁ এতিয়া কেনেকৈ সিমিলাৰিটি প্ৰুফ পালোঁ ঠিক আছে তেন্তে আজিলৈ এইটো পাৰ্ট ইয়াতে সামৰিছোঁ নেক্সট পাৰ্টত আমি কুৱেশ্যন নম্বৰ 6 পৰা আমি ডিছকাছ কৰিম ঠিক আছে আৰু ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক কৰিবা শ্বেয়াৰ কৰিবা কিবা ডাউট থাকিলে কমেণ্ট কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে থেংক ইউ